কোভিড আক্ৰান্তৰ বাবে সম্প্ৰতি অতি প্ৰয়োজনীয় হৈ পৰিছে অক্সিজেন আৰু ভেণ্টিলেটৰ ব্যৱস্থা। যিসময়ত চৰকাৰী অথবা ব্যক্তিগত চিকিৎসালয়ত উপযুক্ত ভেণ্টিলেটৰৰ অভাৱৰ কথা কৈ অহা হৈছে, ঠিক সেই সময়তে তেজপুৰ বিশ্ববিদ্যালয়ত নিৰ্মাণ হৈছে ক্ষুদ্ৰ ভেণ্টিলেটৰৰ। বিশ্ববিদ্যালয়খনৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ হাতত প্ৰাণ পাই উঠিছে ক্ষুদ্ৰ ভেণ্টিলেটৰ। অতি কম খৰচতে নিৰ্মাণ কৰি উলিওৱা এই ভেণ্টিলেটৰৰ সৈতে সংযোগ কৰিব পাৰি যিকোনো স্মাৰ্টফোন, লেপটপ নাইবা ডেস্কটপ। The number of ventilators present in the hospitals are very less compared to patients in the ICU. So this model presents the design of a low-cost portable mechanical ventilator equipped with Bluetooth technology, which we can control and also monitor the ventilatory parameters through mobile phone, laptop, computers, etc. IoT অৰ্থাৎ ইণ্টাৰনেট অফ থিংক পদ্ধতিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই ক্ষুদ্ৰ ভেণ্টিলেটৰ। আনকি ইয়াৰ বাবে উদ্ভাৱন কৰা হৈছে এপৰ। মোবাইল অথবা লেপটপত ৱাই-ফাই ইণ্টাৰনেট সংযোগ কৰি নিৰ্দিষ্ট এপৰ জৰিয়তে চিকিৎসকে যিকোনো ঠাইৰ পৰা ৰোগীক পৰ্যবেক্ষণ কৰিব পাৰিব। ৰোগীৰ সংস্পৰ্শলৈ নহাকৈয়ে ৰোগীক মনিটৰিং কৰিব পৰা এই ভেণ্টিলেটৰৰ নিৰ্মাণ ব্যয় 8,000 পৰা 15,000 টকা। তদুপৰি এই ভেণ্টিলেটৰৰ আন এক বিশেষত্ব হৈছে ইয়াক সহজতেই প্ৰয়োজন অনুসৰি লৈ ফুৰিব পাৰি। যি সময়ত ভেণ্টিলেটৰৰ অভাৱৰ কথা কৈ অহা হৈছে, সেই সময়তে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ক্ষুদ্ৰ ভেণ্টিলেটৰ নিৰ্মাণ কৰি তেওঁলোকে এক প্ৰকাৰ চমক সৃষ্টি কৰিছে। আৰু উল্লেখ কৰিব লাগিব, তেজপুৰ বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ যিসকল ছাত্ৰ-ছাত্ৰী, সেই ছাত্ৰ-ছাত্ৰীসকলৰ তেওঁলোকৰ নিৰলস প্ৰচেষ্টাতেই ক্ষুদ্ৰ ভেণ্টিলেটৰ তেওঁলোকে নিৰ্মাণ কৰিছে। আমি সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ। কিন্তু এই মুহূৰ্তত যিহেতু আমাৰ লগত বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত শ্ৰমিক ৰয় ডাঙৰীয়া আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম শেহতীয়াকৈ আপোনালোকৰ এটা প্ৰচেষ্টা কি ক'ব? এতিয়া আমি গোটেই পৃথিৱীয়ে COVID-19ৰ লগত যুঁজি আছোঁ। তো পৃথিৱীৰ বেলেগ বেলেগ প্ৰান্তত আমাৰ বিজ্ঞানীসকলে পৰ্টেবল ভেণ্টিলেটৰ ল' কষ্ট বনাই আছে। সিহঁতৰ উদ্দেশ্যবিলাক বেলেগ বেলেগ। আমিও এটা পৰ্টেবল ল' কষ্ট ভেণ্টিলেটৰ বনাব চেষ্টা কৰিছোঁ বা বনাইছোঁ। আমাৰ খালি আমি ইয়াত ভেণ্টিলেটৰৰ লগত IoTটো লগাই দিছোঁ, যাতে ভেণ্টিলেটৰটো স্মাৰ্ট ডিভাইচৰ লগত, যেনেকুৱা মোবাইল হওক বা টেবলেটে হওক বা কম্পিউটাৰৰ লগত আমি সংযোগ কৰিব পাৰোঁ। আৰু সংযোগ কৰি ভেণ্টিলেটৰৰ গোটেইখিনি আমি পেৰামিটাৰ চাই থাকিব পাৰিম আৰু কণ্ট্ৰলো কৰিব পাৰিম ৰিম'টলি। আৰু এটা ইউনিক বস্তু আমি কৰিলোঁ, যিটো আমি এটা নতুন এপ বনালোঁ। এই এপৰ জৰিয়তে ভেণ্টিলেটৰৰ লগত আমি ৱাই-ফাইৰ দ্বাৰা সংযোগ স্থাপন কৰিছোঁ। কৰি ভেণ্টিলেটৰ গোটেইখিনি আমি পেৰামিটাৰ, ভেণ্টিলেটৰী পেৰামিটাৰখিনি চাই থাকিব পাৰিম আৰু তাৰ কণ্ট্ৰলো কৰিব পাৰিম। আৰু ইয়াৰ দ্বাৰা আমাৰ ভেণ্টিলেটৰটো এটা ন' কণ্টেক্ট ভেণ্টিলেটৰ হিচাপে কাম কৰিব। তাৰমানে আমাৰ ডক্তৰ বা ক্লিনিকেল ডক্তৰ আৰু পেচেণ্টৰ মাজত একো শাৰীৰিক সম্পৰ্ক নহয়। যিহেতু আপোনালোকে এতিয়া পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰিছে, গতিকে যিটো এতিয়া আপোনালোকে নিৰ্মাণ কৰি তুলিছে, সেই ভেণ্টিলেটৰটো যদি প্ৰয়োজনত বিচাৰে, তেন্তে আপোনালোকে কিদৰে কেনেকৈ বজাৰলৈ উলিয়াই দিব বা কিমান মূল্যৰ হ'ব? আমি এতিয়া ক্লিনিকেল ট্ৰায়েল কৰা নাই, যিহেতু এইটো মেডিকেল ডিভাইচ, তাৰ এটা ক্লিনিকেল ট্ৰায়েল দৰকাৰ আছে। আৰু যদি ক্লিনিকেল ট্ৰায়েলৰ পিছত এইটো ছাকচেছফুল হয়, তেতিয়া আমি আমাৰ ইয়াতে আমাৰ মানে ইউনিভাৰ্চিটিতে আমি এইটো বনাবলৈ চেষ্টা কৰিম। তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে সাজি উলিওৱা ভেণ্টিলেটৰে শ্বাস-প্ৰশ্বাসত দেখা দিয়া জটিল সমস্যা সমাধানত সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰিব। সম্প্ৰতি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে বহু কৰোনা ৰোগীৰ মৃত্যু হোৱাৰ সময়তেই তেজপুৰ বিশ্ববিদ্যালয়ৰ এই পদক্ষেপ
বিশেষভাৱে চৰ্চিত হৈছে। দুৰ্গতজনক সহায়ৰ হাত। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। বিধায়ক বিশ্বজিৎ ফুকনৰ সহায়ৰ হাত। মানৱৰ আৰু প্ৰশংসনীয় পদক্ষেপ। দুৰ্গতজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে অনেকে। সৰুপথাৰত নৱনিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনৰ দুৰ্গতজনক সহায়ৰ হাত। বিধায়কগৰাকীয়ে কৰোনাত আক্ৰান্ত লোকৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী। খাদ্য সামগ্ৰীসমূহ গাঁৱে গাঁৱে বিতৰণ কৰে দলীয় কৰ্মীসকলে। বিশেষকৈ প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা ধৰ্মপুৰ গাঁৱৰ ৪১টা পৰিয়ালৰ উপৰিও জিতাপাৰা, ৰজাপুখুৰী, শ্যাম গাঁৱকে আদি কৰি ২০০টাৰো অধিক পৰিয়ালৰ মাজত এই খাদ্য সামগ্ৰী বিতৰণ কৰে। যিখিনি কণ্টেইনমেণ্ট জোনত মানুহ আছে তেওঁলোকৰ বাহিৰলৈ ওলাই আহিবলৈ অসুবিধা, গতিকে তেনেকুৱা ধৰণৰ অঞ্চলত ২০০টা পৰিয়ালক আমি ব্যক্তিগতভাৱে সাহায্য প্ৰদান কৰিছিলোঁ। আৰু এইটো পৰৱৰ্তী অৱস্থাটো য'ত প্ৰয়োজন হয়, বিশেষকৈ দুখীয়া যিসকল ব্যক্তি তেওঁলোকক সাহায্য প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ আৰু পৰৱৰ্তী অৱস্থাত কৰি থকা হ'ব। 2টা কণ্টেইনমেণ্ট জোন আছিলে, শ্যামগাঁও আৰু ধৰ্মপুৰ, এই 2টা জেগাতে কৰা হ'ল। কণ্টেইনমেণ্ট জোন যদি হয় তেতিয়া সেইখিনি অঞ্চলত চলি থাকিব। চিকিৎসাৰ ক্ষেত্ৰতে হওক, কৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰতে হওক ব্যৱস্থা লোৱা হৈছে, যথেষ্টখিনি ব্যৱস্থা লোৱা হৈছে। সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া দেৱৰ নেতৃত্বত তেখেতৰ নিৰ্দেশ মৰ্মে আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে পূব সৰুপথাৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰত প্ৰায় ৪১ ঘৰ আমাৰ যিসকল কোৱাৰেণ্টাইন হৈ আছে, সেই কোৱাৰেণ্টাইন হৈ থকা পৰিয়ালসকলক 10 কেজি চাউল, 2 কেজি দাইল, 5 কেজি আলু, মিঠাতেল এনেকৈ কৰি খাদ্য সামগ্ৰী আমি বিতৰণ কৰিবলৈ আহিলোঁ। ইয়াৰ লগতে উৰিয়ামঘাট ৰজাপুখুৰী পঞ্চায়তৰ শ্যাম গাঁৱত আমি প্ৰায় ৪৬ ঘৰ মানুহক, ৪৬ ঘৰ পৰিয়ালক আমি এনেকৈ খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ আহিছোঁ। আৰু এই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী অনাগত দিনবিলাকত চলি থাকিব। ইতিমধ্যে আমাৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া দেৱে আমাক যি নিৰ্দেশ দিছে সেই মৰ্মে আমি যিসকল লোক দৰিদ্ৰ শ্ৰেণীৰ ব্যক্তি আছে, দৰিদ্ৰ শ্ৰেণীৰ পৰিয়াল আছে, তেখেতসকলক ঘৰে ঘৰে গৈ আমি তেখেতসকলক খাদ্য সামগ্ৰী বিতৰণ কৰি আছোঁ। ইফালে বিশ্বনাথ চতিয়া আমলখিয়াটিৰ মানৱপৰাৰ অন্য এক পদক্ষেপ। হোম কোৱাৰেণ্টাইনত থকা অথবা হোম আইচোলেশ্যনত থকা দৰিদ্ৰ লোকৰ বাবে হৈ পৰিছে বিপদৰ বন্ধু। যুৱকজনে বিনামূলীয়াকৈ বিতৰণ কৰিছে শাক-পাচলি, বিতৰণ কৰিছে মাস্ক, গেলামালৰ সামগ্ৰী আদিও। মানৱপৰাৰ এই পদক্ষেপক প্ৰশংসা কৰিছে সকলোৱে। হয়, বৰ্তমান সময়টো অসমবাসীৰ বাবে এক জটিল সময়, কৰোনা সংকটৰ সময়। আৰু দেখিছে আপোনালোক বহুত মানুহে তেনেকৈ কৰোনাত আক্ৰান্ত হৈছে। এই কৰোনা কালত যিসকল লোক আপোনাৰ হোম কোৱাৰেণ্টাইন হৈ আছে, কৰোনাত আক্ৰান্ত হৈ 14 দিনৰ কাৰণে যিসকল হোম কোৱাৰেণ্টাইন হৈ আছে, সেইসকলৰ কাৰণে মই অকণমান সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছোঁ। আৰু মোৰ দেউতাৰ উপদেশ মৰ্মে মই আগবাঢ়িছোঁ। আৰু ঘৰত অজস্ৰখিনি আমাৰ খেতি বাতি আছে, আৰু সেই বৰ্তমান বজাৰখিনি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে, আৰু আমি শাক পাচলিখিনি বজাৰত বিক্ৰী কৰিব নিব নোৱাৰোঁ। গতিকে সেই বিক্ৰী কৰিব নোৱাৰা শাক পাচলি যিখিনি ঘৰত থাকি নষ্ট হোৱাতকৈ মই যিখিনি লোক এই কৰোনা কালত বিপদত পৰি আছে তেওঁলোকলৈ আগবঢ়াব খুজিছোঁ। আৰু তেওঁলোকক 14 দিনৰ কাৰণে মই এই শাক পাচলিখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু প্ৰথম পৰ্যায়ত মই 7 দিন বা 5 দিনৰ কাৰণে দি থৈ যাম। আৰু নেক্সট শেষ হোৱাৰ লগে লগে তেওঁলোকে মোক যোগাযোগ কৰিব পাৰিব। মোৰ ছ'চিয়েল মিডিয়াত মোৰ 2টা ফোন নম্বৰ দিয়া আছে। মানৱ অসম বুলি মোৰ এটা প্ৰফাইল আছে, প্ৰফাইলটোত মই 2টা নম্বৰ দিছোঁ। তেওঁলোকে কণ্টেক্ট কৰাৰ লগে লগে মই আকৌ পিছৰ কোটাত তেওঁলোকক আহি সেই শাক পাচলিখিনি দিয়াৰ ব্যৱস্থা কৰিম।
কিমান ঘৰ মানুহক এতিয়ালৈকে আপোনাৰ মই এতিয়ালৈকে বৰ্তমান এই মুহূৰ্তলৈকে মই 11খন ঘৰত দিছোঁ আৰু কাইলৈ আজি 2টা বাজিবৰ সময় হ'ল এতিয়া বন্ধ হ'ব আৰু অহা কাইলৈৰ পৰা আকৌ আগবাঢ়িম। সমগ্ৰ দেশতে কোভিড পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰাৰ সময়ছোৱাতেই অৰুণাচলৰ পূব চিয়াং জিলাৰ পাছিঘাটত ফ্ৰেণ্ডছ অফ 80s নামৰ এটা দলে বাকিন পেৰ্টিন অসামৰিক চিকিৎসালয়ত এমাহৰ বাবে যোগান ধৰিলে অক্সিজেন চিলিণ্ডাৰ। 1980 চনত অৰুণাচলৰ পূব চিয়াং জিলা পাছিঘাটৰ বিভিন্ন স্কুল কলেজত পঢ়ি থকা এটা সহপাঠীৰ দল অৰ্থাৎ ফ্ৰেণ্ডছ অফ 80se শনিবাৰে অতিমাৰী কোভিডক প্ৰতিহত কৰিবলৈ পাছিঘাট স্বাস্থ্য বিভাগক 2টাকৈ অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰ লগতে আৰু এমাহৰ বাবে কোভিড ৰোগীসকলৰ বাবে অক্সিজেন যোগান ধৰিব বুলি জানিবলৈ দিয়ে। কৰোনা মহামাৰীৰ সময়ত ফ্ৰেণ্ডছ অফ 80sৰ এনে আদৰণীয় পদক্ষেপক পাছিঘাটৰ ৰাইজে শলাগ লৈছে। फ्रेंड्स ऑफ 80s हम लोग 80s के दोस्त है जो एक साथ हम लोग स्कूल में पढ़ते थे या पासीघाट में। तो हम लोग पिछले 15-20 साल से हर साल एक बार मिलते हैं और सोशल काम में हम लोग कंट्रीब्यूशन देते हैं। हमने सोचा कि हम भी अपना एक छोटा सा कंट्रीब्यूशन करें सोसाइटी को और उस वजह से हमने सोचा जो सबसे इम्पोर्टेंट है इस महामारी में ऑक्सीजन वो क्यों ना दे हम लोग हमारी तरफ से कंट्रीब्यूशन। इसीलिए हमने इस बार जो बाकिन पेर्टिन जनरल हॉस्पिटल के कोविड पेशेंट्स है कोविड हॉस्पिटल है उसके लिए 1 महीने के लिए हमने फैसला लिया है कि फ्री ऑक्सीजन देंगे। অৱস্থা সেই সময়ত কিন্তু লকডাউনৰ নিচিনা প্ৰায় পৰিস্থিতি, মন্দিৰ মছজিদ ধৰ্মীয় অনুষ্ঠান সকলো প্ৰায় বন্ধ। কিন্তু ধৰ্মীয় অনুষ্ঠানত থকা জীৱ জন্তুসকলৰ কি অৱস্থা হৈছে তেওঁলোকৰ কাৰণে কোনোবাই চিন্তা কৰিছে নেকি? বলক আজি আমি উপস্থিত আছোঁ ধুবুৰী জিলাৰ তথা ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী বগৰীবাৰী মহামায়া মন্দিৰ, যি মন্দিৰৰ কপিকুলসকলৰ কি অৱস্থা। কোনোবা সহৃদয় ব্যক্তি এতিয়াও আগবাঢ়ি আহিছেনে তেওঁলোকৰ চিন্তা কৰিবলৈ? বলক আপোনালোকক লৈ যাম মন্দিৰৰ ভিতৰত। এফালে কোভিড আৰু মন্দিৰৰ পূজা বন্ধৰ এছঅপি, আনফালে পূজাৰ প্ৰসাদৰ ওপৰত নিৰ্ভৰশীল একাংশ জীৱ জন্তু। কোভিডে যেন মানুহৰ লগতে জীৱকুলৰ ওপৰতো বিপদ ঘনীভূত কৰি পেলাইছে। খাদ্যৰ সংকটৰ ফলত বগৰীবাৰী মহামায়া মন্দিৰৰ কপিকুলে যাতে অসুবিধাত নপৰে তাৰ বাবে আগুৱাই আহিছে পৰ্বতচূড়া আৰক্ষী। মন্দিৰ বন্ধৰ এছঅপি জাৰি হোৱাৰ পিছৰে পৰাই নিত 5 কেজি বুট মগুৰ লগতে ফল মূল বিস্কুট আদি যোগান ধৰিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছে। এইটো আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিছে? আমি যেতিয়া আমাৰ কোভিড-19ৰ ছেকেণ্ড ৱেভৰ গাইডলাইন যেতিয়া আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ নিষেধাজ্ঞা দিয়া হৈছে, 15 দিনৰ বন্ধ দিয়া হৈছে, প্ৰথম দিনাখনৰ পৰা আমি কৰিছোঁ। মানে সাধাৰণতে ইয়াত যাত্ৰী আহি থাকে আৰু যাত্ৰীৰ পৰা তেওঁলোকে খোৱা বস্তু বা হেৰিখিনি এনেকৈ পাই থাকে, হেৰি হৈ থাকে, মানুহৰ জনসমাগম হৈ থাকিলে পাই থাকে। কিন্তু যিহেতু এতিয়া বন্ধ আছে, ফুটফল একদম নাই, মানুহ নাই, কম আহে, যাত্ৰী নাহেই ইনফেক্ট। গতিকে সেইকাৰণে ইয়াত আমি অলপ ব্যৱস্থা কৰিছোঁ। ইয়াৰ লগতে আমাক সহযোগ কৰিছে অৱশ্যে আৰক্ষী, আমি মহকুমা আৰক্ষী পৰ্বতঝোৰাৰ ফালৰ পৰা কৰিছোঁ যদিও, উদ্যোগত কৰিছোঁ যদিও ইয়াত সাধাৰণ আমাৰ যি ৰাইজে আছে, লোকেল পিপল মানুহ আছে, তেওঁলোকে সহায় কৰিছে। কৰি পেলাই এতিয়া আমি যেতিয়ালৈকে আমাৰ প্ৰয়োজন হয় দিব লগা, আমি দেখোঁ তেতিয়ালৈকে আমি চলাই নিম বুলি ভাবিছোঁ। আনহাতে আৰক্ষীৰ এই পদক্ষেপক স্থানীয় ৰাইজেও সহযোগিতা কৰিবলৈ আৰম্ভ কৰিছে। মন্দিৰ যোৱা বছৰৰ নিচিনাকৈ এই বছৰো লকডাউনৰ পিছত বিশেষকৈ আমাৰ জীৱ জন্তুসকলৰ যথেষ্ট অসুবিধা হৈছে, আপোনালোকে দেখা পাইছে। তাৰ কাৰণে আমাৰ কেইবাজনো উদ্যোক্তা, আমাৰ চৰকাৰী বিষয়াসকলো সময়ে সময়ে ইয়াত আহে,
তেখেতসকলে ইয়াত দান বৰঙণি আমাৰ বিশেষকৈ বান্দৰসকলৰ কাৰণে কেতিয়াবা বিস্কুট লৈ আহে, কেতিয়াবা বুট মাহ লৈ আহে। এনেকৈ তেওঁলোকে তাৰপিছত আমাৰ এই ঈদৰ সময়তো কেইবাজনো মানুহ আহিছে, বিভিন্ন ধৰ্মাৱলম্বী মানুহ আহি পেলাই ফল মূলো বিতৰণ কৰিছে ইয়াত। ইপিনে বগৰীবাৰী মহামায়া কমিটিৰ তৰফৰ পৰা আৰক্ষী আৰু ৰাইজৰ এনে প্ৰচেষ্টাক প্ৰশংসা কৰাৰ লগতে কোভিড-19ৰ এই পৰিস্থিতি অব্যাহত থাকিলে মন্দিৰৰ চৌপাশে থকা জীৱ-জন্তুবোৰৰ বাবে অধিক খাদ্যৰ ব্যৱস্থা কৰাৰ প্ৰচেষ্টা চলাব বুলি উল্লেখ কৰে। কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বতে বৰ্তমানে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে কিন্তু মানুহৰ যি খাদ্য সংকট হৈছে, লগে লগে জীৱ জন্তুসমূহ বিভিন্ন ধৰণে খাদ্য সংকটত দেখা গৈছে। বিশেষকৈ বগৰীবাৰী মহামায়া মন্দিৰত দেখা গৈছে যি কপিকুল আছে, তেওঁলোকৰ খাবৰ কাৰণে একোৱেই নাই, কাৰণ মন্দিৰ বন্ধ, মন্দিৰ পূজা হ'লেহে তেওঁলোকে প্ৰসাদৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীল। তেনে ক্ষেত্ৰত সেই মন্দিৰৰ কপিকুলক সহায়ৰ কাৰণে আগবাঢ়িছে আৰক্ষীৰ লগতে সাধাৰণ জনতা। ইয়াতে আজি আমি আহিয়ে দেখা পাইছোঁ যে বগৰীবাৰী পৰ্বতঝৰাৰ SDPO ত্ৰিনয়ন ভূঞাৰ লগতে স্থানীয় UPPLৰ নেতা উত্তম হাজৰিকে ধৰি সকলোৱে দেখা পাইছোঁ তেওঁলোকে আহি একত্ৰিত হৈ এই জীৱ জন্তুসমূহক আহাৰ আদি যোগান ধৰিবলৈ চেষ্টা এটা চলাইছে। বিগত কেইবাদিনৰ পৰা এই চেষ্টা চলি আছে। যিমান দিনলৈকে মন্দিৰ বন্ধ হৈ থাকিব তেওঁলোকে এই খোৱা বস্তু জীৱ জন্তুৰ কাৰণে তেওঁলোকে যোগান ধৰিব বুলি ইতিমধ্যে আমাক উল্লেখ কৰিছে।